ইয়াৰ লগতে মই এটা ভাল বাৰ্তা পুনৰবাৰ দিবলৈ ওলাইছোঁ, যিহেতু আমাৰ সময়ৰো বহুত অভাৱ। বহুত উচ্চ বিষয়বিলাকেও আচলতে আমাৰ এই যিটো ৰূপান্তৰ ৰাজখোৱাৰ ইউটিউব চেনেল পালে, ৰূপান্তৰ ৰাজখোৱাৰ ফেচবুক পেজ পালে, তেওঁলোক তাত মুগ্ধ হৈ অতি সোনকালেই আমাৰ এয়া হিতলী বাইদেউৰ গৃহত আহি উপস্থিত হ'বহি। আচলতে কোননো আহিব, কিনো কথা মই এতিয়া আচলতে প্ৰচাৰ নকৰোঁ, কাৰণ ছাৰ কিবা এটা কথা আগতীয়াকৈ কৈ দিলে ৰস নাথাকে, নহয় জানো? হয়, আপোনালোকে আচলতে পাছত গম পাব। সকলোলৈকে নমস্কাৰ জনাইছোঁ। মই যোৰহাট ভগাংশৰ ৰূপান্তৰ। আচলতে বিয়াতে আজি এটা সুখৰ বাৰ্তা দিবলৈ ওলাইছোঁ, কিয়নো কালি আমি যোৰহাট খনামুখ 10 চাৰিঙীয়া গাঁৱৰ আচলতে মই প্ৰথমেই নাম ল'ব লাগিব আমাৰ এই বাইদেউগৰাকী, হয়, হিতলী বুঢ়াগোহাঁই। আচলতে ইমান এটা সুন্দৰ দিহানামৰ দল খুলিলে, আৰু সেইবিলাক মই যেতিয়া তেওঁলোকৰ প্ৰতিভা প্ৰচাৰ কৰিলোঁ, মুগ্ধ হৈ আমাৰ যোৰহাট জিলাৰ চিকিৎসক আমাৰ ভগাংশত কৰে আমাৰ ছাৰ অৰুণ শইকীয়া ছাৰ, মুগ্ধ হৈ আচলতে তেখেত আহি আজি এই আইগৰাকী গৃহ ওলালেহি। বিয়াতে ভাল লাগিছে ছাৰ, অনুভৱ কওক এতিয়া। ধন্যবাদ ৰূপান্তৰ। আজি খনামুখ 10 চাৰিঙীয়াৰ অঞ্চলৰ এই আইসকলে বিশেষকৈ আজি আমি হেৰাই যোৱা দিহানামেই হওক, বিয়ানামেই হওক, আইনামেই হওক, অকল ঘৰৰ ভিতৰতে হয়তো পাকঘৰ থাকোঁতে বা গা ধুতে বা তাঁত সুত বওঁতে হয়তো গাই থাকে, কিন্তু এটা দল এটা খুলি পেলাই তৈয়াৰ কৰি পেলাই একে গোট হৈ একেটা বিষয়ৰ ওপৰত, বিশেষকৈ দিহানামৰ ওপৰত চৰ্চা কৰিছে ইয়াতে। গতিকে চৰ্চাৰ কেন্দ্ৰবিন্দু আজি তেখেতৰ ঘৰত খুব ভাল লাগিছে, আনন্দিত হৈছোঁ। খবৰটো পাই কালি দেখা পাই পেলাই ঠিক আছে বাৰু ময়ো তেখেতলোকক গৈ পেলাই শুভেচ্ছা জ্ঞাপন কৰিম, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইতিমধ্যে। আৰু যাতে উন্নতি হওক, তেখেতসকল দিহানামে কিয়, আইনাম, বিয়ানাম, গোসানী নাম, আমাৰ যিমান হেৰাই যোৱা সম্পত্তি আছে সেই সম্পদৰাজি যদি কলা কৃষ্টি যদি আমাৰ এই অঞ্চলৰ ৰাইজে ধৰি ৰাখে, অকল হেতা, তলীয়া, চৰিয়া, ঝাৰু, অকল বাহানি লৈ থাকিলে নহ'ব, আইসকলে এইখিনিও কৰিব লাগিব। আমাৰ হেৰাই যাবলগীয়া এই সম্পদসমূহ তেখেতলোকে যিখিনি জানে, আজি বিহুনামে হওক, পুৰণি যিমান গীত মাত হওক, চৰ্চা কৰক, বৰগীত, লোকগীত চৰ্চা কৰক, আৰু এটা দল হিচাপে কৰক। এটাই সকল আইলে মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আগবাঢ়ক, আমাৰ শুভকামনা সদায় আছে। ৰূপান্তৰকো মই ধন্যবাদ জনাইছোঁ মোক এইখিনি কথা জনোৱাৰ কাৰণে বিশেষকৈ। হয়, আচলতে পোনে পোনে এতিয়া যাব লাগিব আমাৰ বাইদেউ ওচৰলৈ। ছাৰক অকণমান মৰম যাচি বুলিছে, হয়, অকণমান ছাৰক মৰম যাচি আপুনি আপোনাৰ দুআষাৰ কৈ লওক, ভাল লাগিব। ধন্যবাদ। নমস্কাৰ। আমাৰ গৃহত আজি হঠাতে আমাৰ অতি শ্ৰদ্ধাৰ অৰুণ শইকীয়া ছাৰ উপস্থিত হ'ল। আচৰিত হৈছোঁ এইকাৰণে, আমি ইমান এটা ঠেক মনোবৃত্তি বুলিয়ে কৈছোঁ, ঠেক বন্দী সদায় ছাৰে কোৱাৰ দৰে পাকঘৰ সদায় আবদ্ধ হৈ থকা কেইগৰাকীমান মহিলা হঠাতে আমি আলোচনা কৰি সেই মৰ্মে আমি এই অনুষ্ঠানটো পৰিৱেশন কৰিবলৈ আগবাঢ়ি গ'লোঁ। আৰু তাতেই আমাৰ অতি সন্মানীয় ছাৰ আলগোট হৈ আমাৰ আজি গৃহত উপস্থিত হৈ আমাক যি অভিনন্দন, যি শুভেচ্ছা যাচিবলৈ আহিলে, আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ আৰু লগতে তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। হয়, ৰাজীৱ খাটনীয়া ডাঙৰীয়ালে বাৰু জ্যোতিপ্ৰসাদ বৰঠাকুৰ অকণমান। হয়, যোৰহাট জিলা বগামুখৰ মই ৰাজীৱ খাটনীয়াৰ। আমি যোৱা 13 মে' তাৰিখে যোৰহাট জিলাৰ খনামুখ 10 চাৰিঙাত আমি উপস্থিত হৈছিলোঁ। এনেকুৱা এডোখৰ স্থলীত উপস্থিত হৈছিলোঁ, আমাৰ হিতলী বাইদেউৰ গৃহ। সেই বাইদেউৰ গৃহতে আমি কি বুটলিছিলোঁ, এটা প্ৰতিভা বুটলিবলৈ আহিছিলোঁ। ইমান সুন্দৰ প্ৰতিভা, দিহানামৰ প্ৰতিভা। আজি 9 গৰাকী আই সহ 3জন বাদক লৈ যিখিনি আমাৰ দিহানামৰ প্ৰতিযোগিতা দেখালে আমাক, সেই প্ৰতিযোগিতাৰ ফলত আমি মুগ্ধ হৈ পৰিছোঁ। সঁচাকৈ প্ৰশংসনীয়, বহুত ভাল লগা। আজি আমাৰ মাননীয় শ্ৰদ্ধাৰ চিকিৎসক অৰুণ শইকীয়া ছাৰ মুগ্ধ হৈছে। এই দিহানামৰ এই কলিকণক ছাৰ মুগ্ধ হৈ আমাক অৱগত কৰিলে, জনালে। ছাৰ আহি উপস্থিত হ'লি। সঁচাকৈ আজি ছাৰ
এই যে পদধূলিখন দিলেহি আপোনালোকৰ গৃহত সঁচাই মই ধন্যবাদ জনাইছোঁ। আপোনাক সকলোকো ধন্যবাদ জনাইছোঁ। আগলৈ এনেকৈ যাতে আমাৰ অসম তথা ভাৰতবৰ্ষক এনেকুৱা এটা সুন্দৰ সুন্দৰ পদক্ষেপ আপোনালোকে আমাৰ মঞ্চৰ যোগেদি বিয়পাবলৈ সক্ষম হয়, আমাৰ সমাজ মাধ্যমৰ যোগেদি বিয়পাবলৈ সক্ষম হয়, ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। আৰু এটা কথা ৰূপান্তৰ এইখিনিতে এটা কথা হয়তো নক'লে মোৰ নিজৰে ভুল হ'ব। বৰ্তমান যুগটো হৈছে গণতন্ত্ৰৰ যুগ, আৰু এই ক্ষেত্ৰত আমি সাধাৰণ কিবা এটা পদক্ষেপ ল'বলৈ হ'লে আমাৰ অৰ্থৰ প্ৰয়োজন হয়। আৰু বিশেষকৈ মই এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, বাৰু সেইখিনি যায় নহওক, কিন্তু এই ক্ষেত্ৰত এই দলটোক আগবঢ়াই নিয়া মোৰ এগৰাকী মহিলাই আমাৰ যিদিনাখন আমাৰ দিহানাম ভাগি পৰিৱেশন কৰিছিলোঁ, ঠিক 3 দিনমানৰ আগতে মোৰ হাতত টকা 50টা তুলি দিছিলে। আৰু তেখেতে কৈছিলে কি বোলে তুমি তামোল পাণ যোগাৰ কৰিবা। আৰু হয়তো সেইগৰাকীক আজি যদি মই অকণমান শুভেচ্ছা নজনাওঁ, নিশ্চয় মোৰ ভুল হ'ব। আৰু সেই তেওঁৰ যিটো অনুদান সেইটোৱে মোক কি কৰিছিলে, মোৰ অন্তৰত চকুলো বোৱাইছিলে। কিন্তু সেই চকুলো মোৰ বিষাদৰ চকুলো নাছিলে, সেই চকুলো আছিলে মোৰ আনন্দৰ চকুলো, আৰু সেই চকুলো আছিলে মোৰ প্ৰেৰণাৰ চকুলো। সেই 50 টকাটো মই 5,000 5 লাখ বুলি মই বান্ধি লৈ মই মোৰ দলটোক আগবঢ়াই নিবলৈ মই সামৰ্থ্য হ'লোঁ। গতিকে মই এই মহিলাগৰাকীক নিশ্চয় মই চিনাকি কৰি নিদিলে ভুল হ'ব। এয়া মোৰ নৱ সন্মুখত আছে, এয়া মোৰ নৱ বা সম্বন্ধ। এখেতৰ মিষ্টাৰ ডেইলি হাজিৰা কৰা মানুহ, কিন্তু তেওঁ মোক যেতিয়া 50 টকা হাতত তুলি দিছিলে মই বহুত উৎসাহিত হৈছিলোঁ। তেওঁ কৈছিলে মোক তুমি তামোল পাণ এটা গোটাবা, তামোল পাণ এটা যোগাৰ কৰিবা। সেইটো এটা হ'ল মোৰ হয়। ঠিক আছে, হয়, জ্যোতিপ্ৰসাদ বৰা থাকোঁ। আচলতে আন্তৰিকতা, মৰম, চেনেহ আৰু মানে প্ৰতিভা আৰু জ্ঞান, এই গোটেইকেইটা সমষ্টি একগোট হৈহে কোনো এটা বস্তুৰ সৃষ্টি হয় আৰু তাৰ দীৰ্ঘায়ু হয়, দীৰ্ঘ আয়ুস হয় আৰু জিলিকি পৰে। আৰু সগৌৰৱেৰে অসমৰ বুকুত, ভাৰতবৰ্ষৰ বুকুত বা পৃথিৱীৰ বুকুত সি জিলিকিবলৈ সক্ষম হয়। গতিকে আপোনালোকৰ যি মনোভাৱ, যি ধাৰণা, এই গৃহতে যি এটা নতুন দিহানামৰ দল সৃষ্টি কৰি আপোনালোকে ইউটিউবৰ মাধ্যমেদি বহুত মানুহ অৱগত হৈছে, জানিছে, গম পাইছে, আপোনালোকৰ মৰম যাইছে, শ্ৰদ্ধা জানিছে। আৰু অনাগত ভৱিষ্যতত আপোনালোকৰ দলটোলৈ মই ভাবোঁ উপদেশ আদৰ্শও আপোনালোকৰ মাজলৈ আহিব, আৰু তেনেকৈ শুদ্ধ অশুদ্ধৰ মাজেদি নিজেই নিজকে সৃষ্টি কৰি অসমৰ বুকুত যাতে সুন্দৰৰূপে জিলিকি পৰে, আমি তাৰ শুভকামনা আমি আগতেও জনাইছোঁ, আজিও জনাইছোঁ। আৰু এই ক্ষেত্ৰতে মই অতিকে আনন্দিত হৈছোঁ। স্বাস্থ্য জগতৰ লগত সহযোগিতা আগবঢ়োৱা সন্মানীয় ডক্টৰসকলক আমি কেতিয়াবা লগ পাবলৈ আমি বহুত সময়ৰ প্ৰয়োজন হয় এজন ডক্টৰক লগ পাবৰ কাৰণে। কিন্তু আপোনালোকৰ এই গৃহত আহি, আমাৰ শ্ৰদ্ধাৰ ছাৰে আহি আপোনালোকক যিটো উৎসাহ দিছে, যিটো আপোনালোকক মানে উপদেশ দিবলৈ আহিছে, সঁচাকৈ অতিকে লক্ষণীয় বিষয় এইটো। গতিকে মোৰ ক্ষেত্ৰত একদম নতুন এটা মানে অনুভৱ হৈছে। গতিকে ছাৰৰ দীৰ্ঘায়ু আমিও চিন্তা কৰিছোঁ, আৰু অনাগত ভৱিষ্যতত আমি এনেদৰে আগবাঢ়ি যাবলৈ হয়তো ছাৰে প্ৰায়ে আপোনালোকক দিহা পৰামৰ্শ আগবঢ়াব। আৰু সদৌতি ৰাইজলৈ মইনো কি ক'ম, যে উন্নতি হওক, জয় হওক, আমি আনন্দ মনেৰে উপভোগ কৰোঁ আপোনালোকৰ গৌৰৱ। ধন্যবাদ। হয়, আমাৰ আইগৰাকীয়ে কিবা ক'ব নেকি বাৰু? হয় হয়, আচলতে একো নাই, সকলোৱে আচলতে কেমেৰাৰ সন্মুখত কথা ক'বলৈ অকণমান অসুবিধাও হয়, একো নাই। কিন্তু ইয়াৰ লগতে মই এটা ভাল বাৰ্তা পুনৰবাৰ দিবলৈ ওলাইছোঁ, যিহেতু আমাৰ সময়ৰো বহুত অভাৱ। বহুত উচ্চ বিষয়াবিলাকেও আচলতে আমাৰ এই যিটো ৰূপান্তৰ ৰাজখোৱাৰ ইউটিউব চেনেল পালে, ৰূপান্তৰ ৰাজখোৱাৰ ফেচবুক পেজ পালে, তেওঁলোক তাত মুগ্ধ হৈ অতি সোনকালেই আমাৰ এয়া হিতলী বাইদেউৰ গৃহত আহি উপস্থিত হ'বহি। আচলতে কোননো আহিব, কিনো কথা মই এতিয়া আচলতে প্ৰচাৰ নকৰোঁ, কাৰণ ছাৰ কিবা এটা কথা আগতীয়াকৈ কৈ দিলে ৰস নাথাকে, নহয় জানো? হয়, আপোনালোকে আচলতে পাছত গম পাব। উচ্চ পদস্থ বিষয়াসকল অহা কথা মানে ঘোষণা এটা কৰিছে আমাৰ। হয় হয়, শেষতনো কি ক'ম, আমি সকলোৱে আপোনালোকৰ মাজৰ পৰা, সকলোৱে নাম কোৱাটো সম্ভৱ নহয়, আপোনালোকৰ মাজৰ পৰা এই শুভ আবেলিক্ষণত আমি
এই চমু ভিডিঅ' ভাগৰ মাজৰ পৰা ইমানতে বিদায় মাৰিছোঁ। ধন্যবাদ।